এইবাৰৰ এডিআৰই পৰীক্ষাক যদি আমি নিকা আৰু সম্পূৰ্ণ শুদ্ধ স্বচ্ছতাৰে কৰিব পাৰোঁ, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিও এক নিৰ্মল গংগাত পৰিণত হ'ব। আমাৰ ৰাজ্যখনত যুৱ প্ৰজন্মৰ বাবে ই এক আশাৰ বতৰা। অসমৰ ইতিহাসৰ বাবে ই এক যুগজয়ী সন্ধিক্ষণ, এক কালজয়ী ক্ষণ। অসমৰ মন্ত্ৰীৰ ল'ৰা, বিষয়াৰ ল'ৰা, ধনী আঢ্যবন্ত পৰিয়ালৰ ল'ৰা ছোৱালী, 1 কোটি টকাৰ লৈ উপঢৌকন, ৰাকেশ পালৰ দৰে ব্যক্তিৰ সৃষ্টি আৰু অসমৰ দৰিদ্ৰ মধ্যবিত্ত সমাজখনত অগাধ লুণ্ঠন এই কংগ্ৰেছৰ শাসনকালৰ স্বাক্ষৰ আছিল। আজি আমাৰ শাসনকালত আমি সেই ব্যৱস্থাক প্ৰত্যাহ্বান জনালোঁ। সেই ব্যৱস্থাক আমি সফলতাৰে পৰিৱৰ্তন কৰিলোঁ আৰু আজি সমগ্ৰ দেশেই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে আজি অসমৰ চৰকাৰে, অসমৰ ৰাইজে টকা পইচা নিদিয়াকৈ চাকৰি পোৱাৰ ব্যৱস্থা এটাক আদৰণি জনাইছে আৰু তাক আমি আনুষ্ঠানিক ৰূপ দিছোঁ। পৰীক্ষাৰ ফলাফল হ'ল, এইবাৰ এই পৰীক্ষাৰ ফলাফলত দুটা নতুন বৈশিষ্ট্য আছিল। যোৱা কিছুদিন আগতে কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলোঁ। অসমৰ আটাইতকৈ আদিমতম আৰু আটাইতকৈ প্ৰাচীন জনগোষ্ঠী দুটাই আছিলে মৰাণ আৰু মটক। যিকোনো কাৰণতে শৈক্ষিকভাৱে পিছপৰি থকা বাবে সেই জাতিটোৰ পৰা আজিও দুইটা জনগোষ্ঠীৰ পৰা আজিও এজন মেজিষ্ট্ৰেট বা ডিএছপি বা লোকসেৱা আয়োগত পৰীক্ষা পাছ কৰা যুৱক যুৱতী আমি ভবা ধৰণে নিৰ্মাণ কৰি তৃতীয় শ্ৰেণী, চতুৰ্থ শ্ৰেণী, ৰাজপত্ৰিত বিষয়া, লোকসেৱা আয়োগৰ পৰীক্ষা, এই সকলো বিলাকতে মেধাৰ ওপৰত যি এক নিযুক্তি প্ৰক্ৰিয়া আমি যোৱা 3.5 বছৰত স্থাপন কৰিব পাৰিলোঁ, সি ভাবোঁ আৰু মই অনুভৱ কৰোঁ সি আমাৰ চৰকাৰৰ কাৰ্যকালৰ এটা হাই পইণ্ট, অৰ্থাৎ এক সৰ্বশ্ৰেষ্ঠ সফলতা হৈ থাকি যাব। 2012 চনত মই শিক্ষামন্ত্ৰী হৈ থাকোঁতে শিক্ষক নিযুক্তিক স্বচ্ছতা দিবলৈ চেষ্টা কৰিছিলোঁ। আজি 2024 চন পাৰ হৈ যাব, 25ত আমি ভৰি দিম। যোৱা 13টা বছৰে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াক আমি সম্পূৰ্ণ দুৰ্নীতিৰ পৰা আঁতৰত ৰাখিব পাৰিলোঁ আৰু মেধাৰ ওপৰত চাকৰি পোৱা, শিক্ষকৰ চাকৰি পোৱা প্ৰক্ৰিয়াটোক আমি ইনষ্টিটিউচনেলাইজ অৰ্থাৎ স্থায়ী কৰিব পাৰিলোঁ। যোৱা 3টা বছৰত লোকসেৱা আয়োগৰ পৰীক্ষাকো আমি এক নিৰ্মল গংগালৈ ৰূপান্তৰ কৰিলোঁ আৰু এইবাৰৰ এডিআৰই পৰীক্ষাক যদি আমি নিকা আৰু সম্পূৰ্ণ শুদ্ধ স্বচ্ছতাৰে কৰিব পাৰোঁ, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিও এক নিৰ্মল গংগাত পৰিণত হ'ব। আমাৰ ৰাজ্যখনত যুৱ প্ৰজন্মৰ বাবে ই এক আশাৰ বতৰা। অসমৰ ইতিহাসৰ বাবে ই এক যুগজয়ী সন্ধিক্ষণ, এক কালজয়ী ক্ষণ। অসমৰ বিভিন্ন আমাক সমালোচনা কৰা সংবাদ মাধ্যম, সামাজিক মাধ্যমত যিসকল লোকে আমাক সততে সমালোচনা কৰি থাকে, তেখেতসকলে এবাৰ মাত্ৰ আকৌ এবাৰ চিন্তা কৰি চাওক। কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী এজন থাকিলে, অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলে, চৰকাৰী চাকৰিত এনে নিৰ্মলতা, স্বচ্ছতা সম্ভৱ হ'লহেঁতেন নেকি? আমাক সমালোচনা কৰা সকলেও এটা মুহূৰ্তৰ বাবে কংগ্ৰেছৰ সেই শাসনকাললৈ মনত পেলাওক। ডাঙৰ ডাঙৰ মন্ত্ৰীৰ ল'ৰা, বিষয়াৰ ল'ৰা, ধনী আঢ্যবন্ত পৰিয়ালৰ ল'ৰা ছোৱালী, 1 কোটি টকাৰ
লৈ উপঢৌকন, ৰাকেশ পালৰ দৰে ব্যক্তিৰ সৃষ্টি আৰু অসমৰ দৰিদ্ৰ মধ্যবিত্ত সমাজখনত অগাধ লুণ্ঠন এই কংগ্ৰেছৰ শাসনকালৰ স্বাক্ষৰ আছিল। আজি আমাৰ শাসনকালত আমি সেই ব্যৱস্থাক প্ৰত্যাহ্বান জনালো। সেই ব্যৱস্থাক আমি সফলতাৰে পৰিৱৰ্তন কৰিলো আৰু আজি সমগ্ৰ দেশেই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে আজি অসমৰ চৰকাৰে, অসমৰ ৰাইজে টকা পইচা নিদিয়াকৈ চাকৰি পোৱাৰ ব্যৱস্থা এটাক আদৰণি জনাইছে আৰু তাক আমি আনুষ্ঠানিক ৰূপ দিছোঁ। পৰীক্ষাৰ ফলাফল হ'ল, এইবাৰ এই পৰীক্ষাৰ ফলাফলত দুটা নতুন বৈশিষ্ট্য আছিল। যোৱা কিছুদিন আগতে কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলোঁ, অসমৰ আটাইতকৈ আদিমতম আৰু আটাইতকৈ প্ৰাচীন জনগোষ্ঠী দুটাই আছিলে মৰাণ আৰু মটক। যিকোনো কাৰণতে শৈক্ষিকভাৱে পিছপৰি থকা বাবে সেই জাতিটোৰ পৰা আজিও দুইটা জনগোষ্ঠীৰ পৰা আজিও এজন মেজিষ্ট্ৰেট বা DSP বা লোকসেৱা আয়োগত পৰীক্ষা পাছ কৰা যুৱক যুৱতী আমি ভবা ধৰণে নিৰ্মাণ কৰিব পৰা নাছিলোঁ। মই এবাৰ প্ৰতিশ্ৰুতি দিছিলোঁ